মামাৰ মিটিঙত খালী চকী হয় এখন বিজেপিৰ মিটিং সেই বিজেপিৰ মিটিংখনত ইমূৰৰ পৰা সিমূৰলৈ কেৱল খালী চকী আপোনালোকে দেখা পাব মই ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ কোন ঠাইৰে ভিডিঅ'টো কোন ঠাইত মামাই এই মিটিংখন পাতিছিল সেই বিষয়ে মই আপোনালোকক নজনাওঁ সেই বিষয়ে মই আপোনালোকক ক'ব নিবিচাৰোঁ কিন্তু আপোনালোকে লক্ষ্য কৰক এইখন হৈছে এখন বিজেপিৰ মিটিং পতা হৈছে আৰু সেই বিজেপিৰ মিটিঙত মামা অহাৰ কথা আৰু মামা অহাৰ আগমুহূৰ্তলৈকে এইদৰেই বিজেপিৰ মিটিঙৰ সকলোবোৰ চকী ইমূৰৰ পৰা সিমূৰলৈ খালী হৈ আছে আপোনালোকে নিশ্চয় দেখিছে যে হিমন্ত বিশ্ব শৰ্মা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৰবাত আহিম বুলি কোৱাৰ লগে লগে হাজাৰ বিজাৰ মানুহ ভিৰ হয় কিন্তু এই মিটিংখনত কোনো এজন মানুহেই কিন্তু নাহিল খুব কম সংখ্যক মানুহে এই মিটিংখনত অংশগ্ৰহণ কৰিলে আৰু খালী চকীসমূহ আপোনালোকে দেখা পাইছে আৰু এই খালী চকীসমূহে আচলতে কি সূচাব বিচাৰিছে সেয়া আপোনালোকে নিজেই অনুমান কৰিলে আচলতে মই কোনো ৰাজনৈতিক দলৰ ব্যক্তি নহয় কোনো ৰাজনৈতিক দলৰ লগত মই জড়িত নহয় কিন্তু বিজেপি দলৰ এই মিটিংখনত যি এই পৰিৱেশ হৈছে সেই পৰিৱেশটোহে আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই পৰিৱেশটো দেখি আমি কৰবাত অনুমান কৰিব পাৰোঁ যে যিহেতু জুবিন গাৰ্গক এতিয়ালৈকে ন্যায় দিয়া হোৱা নাই আঁচনিসমূহ ঠিকেই দিছে সকলো মহিলাকে আঁচনিসমূহ দিছে যোনে যেনেকৈ পাৰে আঁচনিসমূহৰ সুবিধা লৈছে কিন্তু তাৰ মাজত আমি কেতিয়াও পাহৰি যোৱাটো উচিত নহয় যে আমাৰ সকলোৰে মৰমৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে এতিয়ালৈকে কিন্তু ন্যায় পোৱা নাই আৰু এইখন চৰকাৰে এটা সময়ত কৈছিল যদি আমি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকে আমাক ভোট নিদিব আপোনালোকে আমাক ভোট দিব নালাগে বুলি এইখন চৰকাৰৰ মুখ্যমন্ত্ৰী আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই বাক্যষাৰ কৈছিল যদি হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আমি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে আপোনালোকে আমাক ভোট কিহৰ কাৰণে দিব এতিয়া অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ বাক্য সলনি হৈছে তেওঁৰ আগতে যি ভাষ্য আছিল সেই ভাষ্য সলনি কৰি এতিয়া তেওঁ কৈছে যে জুবিন গাৰ্গক ন্যায়ালয়ে প্ৰদান কৰিব আমি চৰকাৰে ন্যায় প্ৰদান কৰিব নোৱাৰোঁ এনেধৰণৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু এটা সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত সেই কথাখিনি সকলোৰে মনত আছে আৰু এই মিটিঙৰ খালী চকীসমূহ দেখা পাই অনুমান কৰিব পাৰি যে আঁচনিত ভুল নাযায় একাংশ মহিলাই আঁচনিত ভুল নাযায় তেওঁলোকে পাহৰি নাযায় জুবিন গাৰ্গৰ ন্যায়ৰ কথা তেওঁলোকে যেন ক'ৰবাত উচিত প্ৰত্যুত্তৰ দিব সময়ত যেন উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে তেওঁলোক ৰৈ আছে এই মিটিঙৰ খালী চকীসমূহ দেখিয়েই সেই কথা অনুমান কৰিব পাৰি আপোনালোকে এইটো বিষয়ত কি ভাবে আপোনালোকে আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ পুনৰ লগ পাম